নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোলৈকে স্বাগতম জনাইছোঁ। মই প্ৰদীপ লাগাছোঁ, লাগাছোঁ অফিচিয়েল চেনেলৰ যোগেদি আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'। গতিকে আজি নতুন এটা ঠাই ডিমৌ বালি জনজাতি প্ৰাথমিক বিদ্যালয় স্থাপিত 1970 বিদ্যালয়ৰ ওপৰত এইবিলাক। গতিকে আপোনালোকে চাই আছে এতিয়া নতুন বিদ্যালয় ডিমৌ বালি জনজাতি প্ৰাথমিক বিদ্যালয়। এইখিনি বিদ্যালয়ত কিছু বৰুৱা ছাৰে আমাক কিছু কথা ছবি আঁকিবলৈ পঠিওৱাৰ কাৰণে মই এইখিনি কৰি আছোঁ। গতিকে কি কি আঁকিবলগীয়া আছে মই ভিতৰলৈ সোমাই যাওঁ। এয়া স্কুলৰ নাম কি আছিলে? ডিমৌ বালি জনজাতি প্ৰাথমিক বিদ্যালয়। ইয়াত আমি আজি আহিলোঁ, কেতিয়াও ইয়াত অহা নাছিলোঁ, কিন্তু এই আমাৰ বৰুৱা ছাৰে আমাৰ অংকন কলা বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় ইয়াত আমাক লিখিবলৈ কোৱাৰ কাৰণে অকণমান আগবঢ়াবলৈ আহিলোঁ। গতিকে ড্ৰয়িং সৰু কৰি আছে। আৰু এইটো জ্যোতিপ্ৰসাদ আগৰৱালা মই বহুত দিন হ'ল তেনেকৈ পৰ্ট্ৰেটবিলাক প্ৰেক্টিছ কৰা নাই, তথাপি মই চেষ্টা কৰিলোঁ বাৰু। আৰু মই আখৰখিনিও আৰু কেইবাটাও আছে বাৰু, এয়া চলি আছে। গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু আমাৰ মহোদয়সকলক মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ যে এখেতসকলৰ প্ৰশিক্ষণৰ পৰাহে আমি এইখিনি কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই বিদ্যালয়ৰ আমাৰ সন্মানীয় ছাৰ ভাল আচ্ছা, এইখন বিদ্যালয়ৰ আপোনাৰ শিক্ষক নেকি? হয় হয়। আৰু কিবা ইয়াত কিবা কিবি আঁকিব দিছে, এইটো ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছে। হয়, তাৰ ৰূপকোঁৱৰ সেইটোতো হৈ গ'ল। তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছে, কনকলতাৰ আছে, তাৰপিছত লাচিত বৰফুকনৰ আছে, অশোক স্তম্ভ আছে। লগতে আমাৰ এলফাবেট আৰু স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, স্বৰচিহ্ন এইখিনি ল'ৰা ছোৱালীয়ে যাতে চিত্ৰটো দেখি কিনি বুজি পায়, তাৰ কাৰণে আমি অশেষ চেষ্টা এটা কৰিছোঁ যে ল'ৰা ছোৱালী এইখিনি দেখিও যে কিছু কথা বুজি পাই নিজৰ জ্ঞান আয়ত্ত কৰিব পাৰে। আপোনাৰ পৰিচয় ক'ব নেকি? মোৰ ডিমৌ বালি জনজাতি প্ৰাথমিক বিদ্যালয় মই অবৈতনিক শিক্ষক হওঁ। হয়, এইফালে আমাৰ টেটৰ শিক্ষক আছে উৎপল ভৰালী ছাৰ, এফালে আমাৰ স্কুলৰে ছাৰ, এইখন স্কুলৰ ছাৰ। নমস্কাৰ। নমস্কাৰ। আচ্ছা, মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে এনেকৈ বিদ্যালয়বিলাকত যে সকলো ছবি বা আখৰ, মহৎ লোকৰ বাণী সেইবিলাক লিখিব দিয়ে, তাৰ পৰা কিবা ছাত্ৰ ছাত্ৰীৰ কাৰণে উপকৃত হয় নেকি, বা তাৰ বিষয়টো আপুনি ক'ব নেকি? নিশ্চিতভাৱে উপকৃত হয়, কাৰণ একেটা বস্তুকে যেতিয়া মানুহে সদায় দেখি থাকে তেতিয়া সেই বস্তুটো তেওঁৰ কাৰণে গোটেই জীৱনৰ কাৰণে মনত হয়। যে এই ছাত্ৰ ছাত্ৰীসকলেও যেতিয়া আহি এই মহান ব্যক্তিসকলৰ ফটোসমূহ দেখিব, তেতিয়া তেওঁলোকে সেই ছবিটো তেওঁলোকৰ মনত সদায় কাৰণ গোটেই জীৱনৰ কাৰণে ৰখি যাব। তাৰ লগতে আমি এই মহান ব্যক্তিসকলৰ নামসমূহৰ লগতে তেওঁলোকৰ জন্ম আৰু মৃত্যুৰ যিটো চন তাৰিখ এইবিলাকো দিছোঁ আমি। গতিকে এই বস্তুটো তেওঁলোকৰ গোটেই জীৱনৰ কাৰণে যিহেতু দৰকাৰী হ'ব, সেইকাৰণে আমি তেওঁলোকৰ জন্ম মৃত্যু তাৰিখটোৰ লগতে লিখি দিছোঁ। লগতে কিছুমান মহৎ লোকৰ বাণী যিয়ে আমাৰ জীৱনবোৰ প্ৰভাৱিত কৰে, তেনেকুৱা কিছুমান মহৎ লোকৰ বাণীও আমি ইয়াত লিখিবলৈ চেষ্টা কৰিম। আৰু আমাৰ দৈনন্দিন জীৱনত আমাৰ আগলৈকে যিবিলাক দৰকাৰী হ'ব ল'ৰা ছোৱালীবিলাকক, সেই সকলোখিনি আমি ইয়াতে ড্ৰয়িং কৰিবলৈ চেষ্টা কৰিম। লগতে আমাৰ বিদ্যালয়ৰ ইয়াতে উল্লেখ কৰোঁ যে আমাৰ বিদ্যালয় যে ল'ৰা ছোৱালীখিনি যে স্কুল বন্ধ নহওক বুলি ভাবে, যে বন্ধটো মানিব লাগিব, কিন্তু বন্ধ নহওক বুলি। এতিয়া দেখিছে আপোনালোকে কিমান ল'ৰা ছোৱালী সদায় এনেকে আমি ল'ৰা ছোৱালীৰ লগত মানে খেলা ধেমেলা কৰি থাকোঁ। সিহঁতে বন্ধ থাকিলেও আমাৰ লগত আহি সহযোগ কৰি বিদ্যালয়খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু লগতে শিক্ষাৰ আলোচনা আমি কৰোঁ। হয় হয়, ধন্যবাদ। ছাৰৰ কথাৰ লগত মই ছাৰে কিবা ক'ব? ছাৰৰ কথাৰ লগত মই একমত। আমাৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা, মানে আমি স্কুলখনত এনেকুৱা এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ। বেলেগ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰে, স্কুল বন্ধ পালে ভাল পায়, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুল বন্ধ পালেহে বেয়া পায়।
স্কুলটো সদায় খুলি থাকিলে সিহঁতি দেওবাৰ দিনাখন যদি স্কুলটো খুলি দিওঁ তেতিয়াও মানে সিহঁতি ভালহে পাব মানে পঢ়া শুনাৰ ক্ষেত্ৰত মানে আগ্ৰহ আছে যথেষ্ট পঢ়া শুনাৰ লগতে বাকী এক্সট্ৰা কাৰিকুলাৰ যিবিলাক এক্টিভিটি আছে সকলো ক্ষেত্ৰতে তেওঁলোক আগ্ৰহী হয় আৰ্ট হওক কালচাৰ হওক বা স্পৰ্টছ হওক যিকোনো ধৰণৰ এই সকলোবিলাক ক্ষেত্ৰতে আমি তেওঁলোকক যিমান পাৰোঁ আগ্ৰহী কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো কাৰণে তেওঁলোকে স্কুল বন্ধ থাকিলেহে বেয়া পায় আজি আপোনালোকক দেখি বহুত ভাল লাগিছে আৰু নতুন এটা ঠাই মই দেখা পাইছোঁ আৰু এইখন স্কুলত মই কেতিয়াও অহা নাছিলোঁ তথাপি এই ছাৰে আমাৰ বৰুৱা ছাৰে মোক কিছু কাম এই বিদ্যালয়ৰ কাৰণে আগবঢ়াবলৈ মোক পঠিওৱাৰ কাৰণে আহিলোঁ বহুত ভাল পালোঁ বাৰু ছাৰলৈ মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আপোনাক পঠিয়াইছে সেইটো আমি আৰ্ট স্কুল আমাৰ ইয়াতে 2 বছৰ মানে হ'ল আৰ্ট শিক্ষাটো ইয়াতে কৰাই আছো সেই শিক্ষা ফালৰ পৰা ছাৰক সহায় এটা যি যেনেধৰণে পাৰে আৰ্ট এটা থৈ যাব বুলি কোৱাৰ কাৰণে ছাৰে আপোনাক পঠোৱাৰ কাৰণে আপোনাকো ধন্যবাদ ছাৰকো ধন্যবাদ মই কিছু কাম আগবঢ়াইছোঁ হওক বা নহওক মই যিমান পাৰোঁ এইখিনি কামক লৈ আপোনালোকে কিবা বহুত ভাল লাগিছে আমাৰ লাগাছু ছাৰ আহিছে এখেতো এজন শিক্ষকে হয় যিহেতু প্ৰত্যেক শিক্ষা যোনে দিয়ে তেওঁ এজন শিক্ষক আমিও এজন শিক্ষক আমি এনেদৰে LP স্কুলত আহি শিক্ষকতা কৰি আছোঁ তেওঁ এজন আৰ্ট শিক্ষক তেওঁ ল'ৰা ছোৱালী সৰু সৰু কণ কণ শিশুসকলক আৰ্ট শিকায় গতিকে আমি শিক্ষক হিচাপে আমাৰ দায়িত্বটো হৈছে আমাৰ উঠি অহা নৱপ্ৰজন্মক আগবঢ়াই লৈ যোৱাটো গতিকে ছাৰলৈ বহুত বহুত ধন্যবাদ যে আমাৰ এনেদৰে আহি আমাক নিজৰ কোনো ধৰণৰ আৰ্থিক মাননি অবিহনে আমাক এনেধৰণে সহায় কৰি লোৱাৰ কাৰণে তেখেতলৈ আমি বহুত বহুত ধন্যবাদ জনাওঁ হয় নিশ্চয় আপোনালোকৰ এই বিদ্যালয়খনলৈ আজি ইয়াৰ পৰা আঁতৰি গ'লেও মই নিশ্চয় এবাৰ আহিম বুলি মই কথা দিছোঁ নিশ্চিত আৰু এতিয়া আমাৰ এই লগৰীয়া কেইজনমান লিখি আছে এইখিনি সকলোকে মই দেখুৱাই আছোঁ এয়া কেনেকুৱা বন্ধু ভাল কিবা আঁকিছ ৰাধা কৃষ্ণন আচ্ছা ভালে আছে আৰু এইফালে 2টা মই লিখিলোঁ আৰু আছে লিখিবলৈ শংকৰদেৱক যাত্ৰা কৰি থৈছোঁ গতিকে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু এইফালে মই আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদে মই আগবাঢ়িব পাৰোঁ আৰু এইফালে ছবি আঁকি আছে এয়া ওম অশ্বতোমা সদগময় এই ছাত্ৰ ছাত্ৰীৰ কাৰণে সংস্কৃত ভাষাত লিখা আছে গতিকে এইখিনিও ৱালত লিখিব দিয়ে গতিকে ইয়াত কনকলতা হয়নে অঁ কেনেকুৱা ভালনে আচ্ছা নামটো ক'ব নেকি নমস্কাৰ মোৰ নাম বিদ্যুৎ শইকীয়া হয় ঘৰটো ঘৰ বৰদলনি হয় আচ্ছা আপুনি আগে পিছে তেনেকৈ আঁকে চাগে ন আঁকিছোঁ বাৰু ঠিক আছে আগবাঢ়ক বাৰু মানে কামটো চলি থাকিলে ইমানটো কথা পাতিবলৈ সময় নহয় আচ্ছা বন্ধু ভাল ভালেই নামটো ক'ব নেকি মোৰ নাম শ্ৰী আকাশ ভৰালী হয় এই লাচিত বৰফুকন হয় আচ্ছা ঠিক আছে এই ধুনীয়া হৈছে বাৰু এই কালাৰ মিক্সিংবিলাক ভাল হৈছে আগে পিছে আগত মানে তেনেকৈ প্ৰেক্টিচ কৰিছিলে নে প্ৰশিক্ষণ লৈছিলে নে মই পঢ়িছিলোঁ বেছি দিন পঢ়া নাছিলে 1 বছৰে পঢ়িছিলোঁ আমাৰ এই বৰদলনিত হয় তাৰপিছত ইয়াতে নিজৰ প্ৰেক্টিচতে কৰোঁ আৰু আচ্ছা আপোনাক যিজনে শিকাইছিলে এই শিক্ষকজনৰ নামটো ক'ব নেকি তেওঁৰ নাম হৈছে কৃষ্ণ দত্ত হয় কৃষ্ণ দত্ত বৰদলনিৰে তেওঁ আৰ্ট শিক্ষক হয় হয় তেখেতে শিকাইছিলে আমাক অঁ বাৰু মই কেতিয়াবা লগ পাম নিশ্চয় এই স্কুলত অংকন কৰাবিলাকে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত উপকৃত হয় গতিকে শিক্ষকসকলে প্ৰতিখন স্কুলতে আজিকালি তেনেকৈ লিখিব দিয়া আছে এইফালে যাত্ৰা কৰি থৈছোঁ আৰু এই জ্যোতিপ্ৰসাদ আগৰৱাল এতিয়া আমি ছাৰে এতিয়া ঘৰলৈ যাব এজন ছাৰে গতিকে একাত থকা সময়তে ভিডিঅ'টো কৰিলোঁ আধৰুৱাকৈ গতিকে পাছত আমি সম্পূৰ্ণ গোটেইখিনি যদি ছবিবিলাক সম্পূৰ্ণ হয় তেতিয়া আপোনালোকক নিশ্চয় সম্পূৰ্ণকৈ দেখুৱাম বুলি মই ভাবিছোঁ তাৰ লগতে আমি এই মহান ব্যক্তিসকলৰ নামসমূহৰ লগতে তেওঁলোকৰ জন্ম আৰু মৃত্যুৰ যিটো চন তাৰিখ এইবিলাকো দিছোঁ আমি গতিকে এই বস্তুটো তেওঁলোকৰ গোটেই জীৱনৰ কাৰণে যিহেতু দৰকাৰী হ'ব সেইকাৰণে আমি তেওঁলোকৰ জন্ম মৃত্যু তাৰিখটোৰ লগতে লিখি দিছোঁ লগতে কিছুমান মহৎ লোকৰ বাণী যিয়ে আমাৰ জীৱনবোৰ প্ৰভাৱিত কৰে তেনেকুৱা কিছুমান মহৎ লোকৰ বাণীও আমি ইয়াত লিখিবলৈ চেষ্টা কৰিম আৰু আমাৰ
দৈনন্দিন জীৱনত আমাৰ আগলৈকে যিবিলাক দৰকাৰী হ'ব ল'ৰা ছোৱালীবিলাকক সেই সকলোখিনি আমি ইয়াতে